দলগাঁৱত আমি আশা কৰিছিলোঁ যে আমাৰ তাতে কংগ্ৰেছ দলৰ কোনোবা নহয় কোনোবা এজন মানে অলপ ওজন থকা মানুহে গৈ ক'ব, ৰাইজক আশ্বস্ত কৰিব যে আজিজুৰ ৰহমানহে আমাৰ মিত্ৰতাৰ কেণ্ডিডেট, নিৰ্দলীয়জন আমাৰ কেণ্ডিডেট নহয়। এই কথাটো কোৱা আমি আশা কৰি আছিলোঁ, কিন্তু তেখেতসকলে নকৰিলে। বৰঞ্চ ৰাজীৱ ভৱনত প্ৰেছ মিট কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰি দিলে। এইটো ঠগা বুলি ক'লেতো অলপ কমকৈ কোৱা হ'ব। এইটো চূড়ান্ত পৰ্যায়ৰ প্ৰতাৰণা কৰিছে, চূড়ান্ত পৰ্যায়ৰ প্ৰতাৰণা কৰিছে মোৰ লগত, আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে আজিজুৰ ৰহমানৰ লগত গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ বাকী নেতাসকলে চূড়ান্ত পৰ্যায়ৰ প্ৰতাৰণা কৰিছে। গতিকে ইয়াত আপোনালোকে নিজেই গম পাই আছে যে আমি তাতে যদি মিত্ৰতা নাথাকিলে হয়, আমি কংগ্ৰেছৰ বিৰুদ্ধে আমি বক্তব্য দিব পাৰিলে হয়। এতিয়া মিত্ৰতা থকাৰ কাৰণে আমি কংগ্ৰেছৰ বিৰুদ্ধে আমি এষাৰ কথাও ক'ব নোৱাৰিলোঁ। আনফালেদি আমি কংগ্ৰেছৰ ফালৰ পৰা আমি 1% হেল্প নাপালোঁ। আপুনি মানে মোৰ মনত বাৰে বাৰে এই কথাটো আহি থাকে যে মই মিত্ৰ দলৰ প্ৰাৰ্থী, মোক 30 ছেকেণ্ডৰ এটা ভিডিঅ' অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিয়ে দিবলৈ কুণ্ঠাবোধ কৰিলে। তাৰ অৰ্থটো কি বুজায়, এইটো কি বুজাইছেতো? আৰু ৰাজীৱ ভৱনৰ পৰা কোনোবা এজন ছাছপেণ্ডেড মানুহে প্ৰেছ মিট কৰি ৰাইজক আহ্বান কৰিব পাৰে নেকি যে ৰাইজ ময়ে কংগ্ৰেছ, আৰু কংগ্ৰেছ দলৰ ফালৰ পৰা না AICCৰ ফালৰ পৰা, না APCCৰ ফালৰ পৰা, না ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ফালৰ পৰা এতিয়ালৈকে এটা স্পষ্টীকৰণ আহিছে। আল্টিমেটলি তেখেতক সমৰ্থন কৰিছে। গতিকে এইবাৰৰ মিত্ৰতাটো কোনো কাৰণতে পবিত্ৰ মিত্ৰতা নাছিল, যিটোক হলি এলায়েন্স বুলি কোৱা হয়, হলি এলায়েন্স নাছিল। এইবাৰৰ মিত্ৰতাটো কেৱল মাত্ৰ অসমবাসী জনসাধাৰণক দেখুৱাবৰ কাৰণে এটা মিত্ৰতা আছিলে। আৰু এইটো মই ভুক্তভোগীৰ কাৰণে মই কৈ আছোঁ, বেলেগে কোনোবাই ক'ব নে নক'ব মই নাজানো, মই ভুক্তভোগী। আমি মিত্ৰতা ধৰ্ম পালন কৰিছোঁ, আমি ত্যাগ স্বীকাৰ কৰিছোঁ। মিত্ৰতাৰ ধৰ্ম হৈছে ইটো পাৰ্টি সিটো পাৰ্টিক সহযোগ কৰা। আমি কিন্তু কোনো ধৰণৰ সহযোগ নাপালোঁ। গতিকে মই স্পষ্টভাৱে কৈছোঁ, আকৌ কৈ আছোঁ, আগতেও কৈছোঁ, আজিও ক'ম আৰু ভৱিষ্যতে মই কৈ যাম, এইবাৰৰ মিত্ৰতাটো কোনো পধ্যেই হলি এলায়েন্স নাছিলে। আৰু এনেকুৱা ধৰণৰ এলায়েন্স যদি হৈ থাকে, ভৱিষ্যতত কোনো দিন এই এলায়েন্সৰ জৰিয়তে চৰকাৰ গঠন হ'ব পাৰিব বুলি মোৰ মনে নকয়।